28 তাৰিখে সেবাৰ ৱেবসাইটত এনসাৰ কি প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ কি হোৱা উচিত তাকো আপোনালোকে চাব পাৰিব অৰ্থাৎ ঘৰতে বহি মইনো কিমান নম্বৰ পালো OMR শীটখন হাতত উলিয়াই লওক এনসাৰ কি লগত মিলাই চাওক আৰু 100ৰ ভিতৰত 50ৰ ভিতৰত মই কিমান নম্বৰ পালো হেয়া ঘৰতে বহি মই হিসাব উলিয়াই ল'ব পাৰিম অৰ্থাৎ ৰিজাল্ট দিয়ালৈ অপেক্ষা কৰিবই নালাগে ভাৰতৰ কোনো প্ৰদেশতে এনেকুৱা সিদ্ধান্ত আগত গ্ৰহণ কৰা হোৱা নাছিল OMRৰ কপিও পাব আৰু এনসাৰ কিটো উপলব্ধ হ'ব এতিয়া আৰু এটা আমি স্বচ্ছতাক আৰু এখোজ আগুৱাই লৈ যাব খুজিছো এনসাৰ কিটো আপোনালোকে চালে চাই পেলাই মনত খুদুৱনি লাগিলে যে এইটো প্ৰশ্নৰ এইটোটো উত্তৰ নহয় উত্তৰটো বেলেগহে হ'ব লাগিছিল 500 টকা দি আপোনালোকে সেবাক জনাব পাৰিব যে আপোনালোকে প্ৰস্তুত কৰা উত্তৰটো ভুল হৈছে উত্তৰটো আসলতে পঞ্চপাণ্ডৱৰ তৃতীয়জন সন্তান ভীম নহয় অৰ্জুন সেবাই ভীম বুলি এনসাৰ কিট লিখিলে আপোনালোকে শুদ্ধ কৰি দিলে সেবাক যে আপোনালোকৰ এনসাৰ কিটো ভুল আসলতে পঞ্চপাণ্ডৱৰ তৃতীয়জন অৰ্জুন অৰ্থাৎ আপোনালোকে সেবাক এটা ভুল শুধৰাই দিলে তৎকালীনভাৱে সেই 500 টকাটো আপোনালোকে উভতাই পাব 500 টকাটো আমি এই কাৰণেই ফিজ লৈছো নহলে সকলোৱে এনসাৰ কিটো ভুল বুলি হাৰাশাস্তি কৰাৰ ৰাস্তাও ল'ব পাৰে যাতে হাৰাশাস্তি কৰাৰ ৰাস্তা নলয় সেইবাবে আমি এটা 500 টকা লম কিন্তু যদি আপোনালোকৰ পৰামৰ্শ শুদ্ধ হয় আমি সেই 500 টকাটো উভতাই দিম অহা 27 তাৰিখৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰিব সেবাৰ কাৰ্যালয়ৰ পৰা তাৰ প্ৰচিডিউৰটো বিজ্ঞাপনত আহিব 50 টকা দি আবেদন কৰিব লাগিব 50 টকাও ফটোষ্টেটৰ খৰচ দ্বিতীয়তে 28 তাৰিখে আপোনালোকে এনসাৰ কিটো পাব যাতে OMR আৰু এনসাৰ শীটটো মিলাব পাৰে আৰু এনসাৰ কিটোত যদি আপোনালোকে কিবা ভুল দেখে সেইটো আপোনালোকে সেবাক জনাব পাৰিব 500 টকা দি আৰু আপোনাৰ পৰামৰ্শ বা আপুনি যেটো ভুল বুলি কলে হি যদি বিশেষজ্ঞসকলে সঁচাই ভুল বুলি কয় আমি আপোনাক সেই 50 টকাটো উভতাই 500 টকাটো আমি উভতাই দিম